অসম সচিবালয় দিছপুৰৰ মুখ্য কাৰ্যালয়ত আজি এনআৰসি উন্নীতকৰণ আৰু নাম অন্তৰ্ভুক্তিৰ বিষয়ে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে এক সংবাদমেলৰ জৰিয়তে কমিশনাৰ এণ্ড ছেক্ৰেটাৰী হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ বিষয়া শ্ৰী প্ৰতীক হাজেলাই সাংবাদিকসকলৰ এই এনআৰসি আপগ্ৰেডিং সম্বন্ধে এক বিৱৰণী প্ৰকাশ কৰে। এই আজিৰ সংবাদমেলৰ জৰিয়তে সাংবাদিকৰ সৈতে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক সজাগতা কৰাৰ উদ্দেশ্যে জনাই কয় যে অহা 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা হ'ব এনআৰসি আপগ্ৰেডিং মাইকিং কৰি আৰু বিভিন্ন ধৰণৰ সজাগতা শিবিৰ বহুৱাই এই কাৰ্যক পূৰ্ণ কৰা হ'ব বুলি আজিৰ সংবাদমেলত শ্ৰী প্ৰতীক হাজেলাদেৱে প্ৰকাশ কৰে। লগতে তেওঁ জনাই কয় যে প্ৰায় 2500 এনআৰসি কেন্দ্ৰ খোলা হ'ব আৰু এটা এনআৰসি কেন্দ্ৰত 10টা গাঁও অন্তৰ্ভুক্তি কৰা হ'ব। গতিকে অসমত প্ৰায় 16,500 মান গাঁও আছে। এই গাঁওবোৰ এই 2500খন এনআৰসি কেন্দ্ৰত নিজৰ নাম অন্তৰ্ভুক্তি কৰাব পাৰিব। গতিকে 1951ত যিসকলৰ এনআৰচিত নাম আছে এইসকলক নতুন এনআৰচিখনত অন্তৰ্ভুক্তি কৰা হ'ব। আনফালে 1971 চনৰ 25 মাৰ্চৰ আগতে যিসকলে অসমত বসবাস কৰি আছে এই সকলোকে ইয়াৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব বুলি আজি সংবাদমেলত শ্ৰী প্ৰতীক হাজেলাই সাংবাদিকক বিতংকৈ জনাই কয়। 16 ফেব্ৰুৱাৰীৰ পৰা পাব্লিক অৱেৰনেছ কেম্প আৰম্ভ কৰিম। এই পাব্লিক অৱেৰনেছ কেম্পবোৰ আমি গ্ৰাম সভা লেভেলত কৰিম, আঞ্চলিক পঞ্চায়তৰ লেভেলত কৰিম আৰু টাউন এৰিয়াত আমি ৱাৰ্ড এৰিয়া হিচাপে কৰিম। আৰু এই গ্ৰাম সভা মিটিং পাতিবলৈ আমি আমাৰ অফিচাৰসকলক নিৰ্দেশ দিছোঁ। তেওঁলোকে এইটো অঞ্চলৰ ৰাইজক গ্ৰাম সভাক মাতিব। তাত আমি ষ্ট্ৰেছ দিছোঁ যে যিসকল ফিল্ড ফাংচনাৰী আছে গভৰ্ণমেণ্টৰ, আংগনৱাড়ী ৱৰ্কাৰ, গাঁও বুঢ়া, আশা, যিমান তেনেকুৱা মানুহ আছে যাৰ লগত ৰাইজৰ যোগাযোগ থাকে আৰু গভৰ্ণমেণ্টৰ সন্দৰ্ভত যদি ৰাইজে জানিব খোজে গভৰ্ণমেণ্টৰ এজেণ্ট হিচাপে এওঁলোকে বেলেগ বেলেগ ডিপাৰ্টমেণ্টক ৰিপ্ৰেজেণ্ট কৰে, যাতে তেনেকুৱা মানুহ আহিব পাৰি তেওঁলোকৰো এটা কেপাচিটি বিল্ডিং হৈ যাব। তো এই পাব্লিক অৱেৰনেছ কেম্প আমি 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিম। প্ৰত্যেকখন পাব্লিক অৱেৰনেছ কেম্পত লিফলেট আমি দিম আৰু এই লিফলেটত যিটো আমাৰ এড আছিলে এডতকৈ বেছি ইনফৰমেশ্যন তাত থাকিব। তো এই পাব্লিক অৱেৰনেছৰ কেম্পৰ জৰিয়তে লিফলেট বেলোৱা ছিষ্টেম থ্ৰু দি আমি ৰাইজক আৰু এনআৰচিৰ সন্দৰ্ভত তেওঁলোকৰ কেপাচিটিটো বিল্ড কৰিম। 16 ফেব্ৰুৱাৰীৰ পৰা আমাৰ মাইকিং ৰুৰেল এৰিয়াজত চবত টিভি মানুহবিলাকে চাব নাপায়, ৰেডিঅ' শুনিব নাপায়, নিউজ পেপাৰ বহুত ঠাইত মানুহবিলাকে পঢ়িব নাপায়। গতিকে তেনেকুৱা এৰিয়াত আমাৰ মাইকিং কেম্পেইনো আৰম্ভ হ'ব। তাৰমানে ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাইজৰ মাজত এটা ইণ্টাৰেষ্ট ডেভেলপ কৰা আৰু কিছু পৰ্যায়লৈকে তেওঁলোকৰ কেপাচিটি বিল্ড আপ কৰা কামটো আমি ফেব্ৰুৱাৰী মাহত কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।